নমস্কাৰ। বহুতৰে এটা কুৱেশ্যন থাকে যে প্ৰেম বিবাহ কৰিব ইচ্ছা, এজনক ভাল পাওঁ বা মনে মিলিছে আৰু কিন্তু ঘৰত নামানে। মেক্সিমাম ক্ষেত্ৰত ঘৰত নিমিলা কথাটোৱে হয় আৰু দুয়োজনে দুজনক গভীৰ ভাল পায় কিন্তু ঘৰত নিমিলে। তেনেকুৱা ৰেমেডি বহুত আছে, কিন্তু মেক্সিমাম ক্ষেত্ৰত মানালে বেছি ভাল। আৰু ধৰক যিহেতুকে ভাল পাইছে বা নিজৰ জীৱনসংগী বাছনি কৰিছে, আপোনালোকেও তেনেকুৱা ক্ষেত্ৰত এজনে আনজনৰ ক্ষেত্ৰত ফুল্লি ছাপৰ্ট বা ষ্টেণ্ড দিব পৰা কেপাচিটিটো লাগে। যি কোনোবাই ক'লেই বা কিবা হ'লেই যেনিবা তথাপিতো নিজে ডাঠিব পাৰিব লাগে যে মই হয় এইজনৰ লগতে থাকিম বা এইজনীৰ লগতে মই গোটেই জীৱন বসবাস কৰিম। সেইটো ষ্টেণ্ডটো লাগে একচুৱেলি। তাৰপিছতো কিছুমান বহুত বণ্ডিং থকাৰ পিছতো কেতিয়াবা কেনেকুৱা হয়, আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে যে ধৰক যিকোনো শনিবাৰে আপোনালোকে মৌৰ বটল কিনি মৌৰ বটলত দুয়োজনৰ নাম লিখি পেলাই আপোনালোকৰ যদি ফটো এটা মৌৰ বটলত ডুবাই থৈ দিয়ে, ডুবাই থৈ যদি দক্ষিণ ফালে থৈ দিয়ে ঘৰৰ কোনো নেদেখা জেগাত, তেতিয়াও এই ক্ষেত্ৰত বহুতখিনি সকাহ পায়। আৰু যদি ৰাহুৰ প্ৰভাৱ বেছি থাকে ইয়াতে, তেতিয়াহ'লে দক্ষিণ পশ্চিম কোণত এই মৌৰ বটলটোত যিটো ডিপ কৰিলে ফটো দুখন বা আপোনালোকৰ সেইটো নাম লিখা কাগজখন, সেইটো বস্তু দক্ষিণ পশ্চিম কোণত থ'লে বেছি বেটাৰ ৰিজাল্ট দিয়ে। কাৰণ আপোনালোকৰ এইটো ডাইৰেক্ট এনেকুৱা ক'ব পৰা কথা নহয় যে আপোনাৰ একচুৱেলি আপোনালোক কুণ্ডলীখন চাব লাগে। ডাইৰেক্ট ৰেমেডি দি ডাইৰেক্ট ৰেমেডিৰ ৱৰ্ক কৰিব ডাইৰেক্ট ক'ব নোৱাৰি। আপোনাৰ কুণ্ডলীত বা কিটো অৱস্থা হৈ আছে, কি গ্ৰহ বেয়া হৈ আছে, সেইটোৱে চাব লাগিব আমি একচুৱেলি। মেক্সিমাম ক্ষেত্ৰত যদি আপোনাৰ শুক্ৰ গ্ৰহটো বেয়া হৈ থাকে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ প্ৰেমত বাধা, প্ৰেমৰ বিফলতা এইবিলাক বস্তু আহে। কিছুমান ক্ষেত্ৰত ৰবিও এই অসুবিধাৰ সৃষ্টি কৰে, কিন্তু ৰবিটো আৰু আমাৰ ছেকেণ্ডেৰী কথা, কিন্তু মেইনলি হ'ল আমাৰ শুক্ৰই বেছি ডিষ্টাৰ্ব দিয়ে এইবিলাক ক্ষেত্ৰত। এনেকুৱা ক্ষেত্ৰত কিছুমান ছুইচ ৱৰ্ড আছে, আপোনালোকক মই স্ক্ৰীণত দেখাই দিম বাৰু। এই ছুইচ ৱৰ্ডটো যদি আপোনালোকে ডেইলি যিমান পাৰে সিমান আপোনালোকে যদি চেণ্ট কৰে, উচ্চাৰণ কৰে এই ৱৰ্ডবিলাক, তেনেহ'লেও এইবিলাক ক্ষেত্ৰত পজিটিভ ৰিজাল্ট দিয়ে। ধন্যবাদ।